দাদা বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? ঠিকে আছে বাৰু এনে 2024 কি ভাবিছে? আহিব লাগে বিজেপি চৰকাৰে এতিয়া আৰু ৰাইজৰে কথা আমিতো অকলে কলে নহব নহয়। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে ভাল কাম কৰিছেনে? ঠিকে আছে, ভালে কাম কৰি আছে, ভালে আছে নহয় ৰাইজৰ কাৰণেতো ভালে কাম কৰি আছে, ৰাইজক চব সহায় কৰি আছে, ভালে আছে। ভালেই ভাবিছো। বৰ্তমান চৰকাৰৰ কাম কাজত কাম ঠিকে আছে, কাম ঠিকে আছে। ঠিকে আছে, বঢ়িয়া। 2024 কি বিচাৰিব? এই আৰু এইখন চৰকাৰে বিচাৰিব নে বেলেগ? চৰকাৰ আৰু এইটোৱেই বিচাৰিব লাগিব। এইটোৱে বিচাৰিব। কি বিচাৰিম আৰু যিটো চৰকাৰ চলি আছে সেইটোৱে থাকিব। সেইটোৱে বিচাৰিম, যোনটো আছে সেইটোৱে। কি বিচাৰিব? বিজেপি কিয় বিচাৰিব? ভাল কৰি আছে, কি কৰিছে? চব ৰাস্তা ঘাট আঁচনি দি আছে, ভাল ভাল। সেইটোৱে থাকে ভাল তাকে বিচাৰিব। হয়। 2024 কি বিচাৰিব? 26ত আমাৰ হিমন্ত ছাৰে জিকিব। কিয় জিকিব বুলি ভাবিছে? জিকিব আপোনাৰ তেওঁ কাম কৰিছে না অসমৰ কাৰণে। আপোনাৰ যিবিলাক চাকৰিবিলাক পাইছে দুখীয়া ঘৰৰ ল'ৰাবিলাকে বিনা পইচাত, সেইটো কংগ্ৰেছৰ দিনত পোৱা নাই। প্লাছ ৰাস্তা ঘাট, অৰুণোদয় আঁচনি বহুত দিছে, সেইকাৰণে মই ভাবোঁ চৰকাৰটো